নমস্কাৰ, মোৰ নাম আৰ্জিনা বেগম আৰু দেৱন্তী কুমাৰী মোৰ সহকৰ্মী। আজি এই বিকশিত ভাৰতৰ বিয়োগাসনৰ 2025 অনুষ্ঠানৰ মূল বিষয় আত্মনিৰ্ভৰশীল ভাৰতৰ অন্তৰ্গত বৈদ্যুতিক মিস্ত্ৰী প্ৰাণ ৰক্ষাৰ সঁজুলি। এই বিষয়টো আপোনালোকৰ ওচৰত দাঙি ধৰিব মোৰ সহকৰ্মী দেৱন্তী কুমাৰী। বৰ্তমান সময়ত জীৱনৰ প্ৰতিটো কাৰ্যত আৰু প্ৰতিটো ক্ষণতে আমি সকলোৱে বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল। মানুহক জীয়াই ৰখাৰ যেন বিদ্যুতৰ আছে এক বিশেষ ভূমিকা, কিন্তু এই ধনাত্মক দিশৰ বিপৰীতে বিদ্যুতৰ আছে এক প্ৰাণনাশী শক্তি। আমি মাজে সময়ে জানিবলৈ পাওঁ যে বৈদ্যুতিক খুঁটাত উঠি মেৰামতি কৰি থকা অৱস্থাত হঠাৎ বিদ্যুৎ প্ৰবাহিত হৈ মিস্ত্ৰীজনৰ মৃত্যু ঘটায়, যি অতি মৰ্মান্তিক। এই দুৰ্ঘটনা কেতিয়াও আৰু ভৱিষ্যতে যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আমি এই প্ৰকল্পটো বৈদ্যুতিক মিস্ত্ৰীজনে কাম কৰি থকাৰ ঠাইৰ দুয়োফালে প্ৰায় 10 ফুট আঁতৰত কেইবাটাও পৃথক শ্ৰেণীসমূহ